ধুবুৰী BN কলেজৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আৰু আপোনালোকে ধুবুৰী BN কলেজত BA ফাৰ্ষ্ট ছেমৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছে আৰু আপোনালোকৰ পাৰ্চেণ্টেজ কম, তেতিয়াহ'লে আপোনালোকে ধুবুৰী BN কলেজত এডমিশ্যন কেতিয়া ল'ব আৰু কেনেকৈ অনলাইনত এপ্লাই কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে ধুবুৰী BN কলেজত BA ফাৰ্ষ্ট ছেমৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছে, কেনেকৈ আপোনালোকে এডমিশ্যন ল'ব লাগিব আৰু কিমান তাৰিখে আপোনালোকৰ কলেজত যাই এডমিশ্যন কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ধুবুৰী BN কলেজৰ অফিচিয়েল ৱেবছাইটত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে ন'টিফিকেশ্যন, তলত চাব দিয়া আছে ভিউ অল। এতিয়া আপোনালোকে ভিউ অলৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত সকলো ন'টিছবিলাক ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছে আৰু সেইসকলৰ পাৰ্চেণ্টেজ কম আছিল, ফাৰ্ষ্ট আৰু ছেকেণ্ড লিষ্টত নাম অহা নাই, সেইসকলৰ কিন্তু থাৰ্ড লিষ্টত নাম আহি গৈছে। আপোনালোকে ইয়াৰ পৰা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ছায়েন্স আৰু আৰ্টছ দিয়া আছে। যদি আপোনালোকে ফাৰ্ষ্ট আৰু ছেকেণ্ড লিষ্টত পোৱা নাই, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা লিষ্টটো ডাউনলোড কৰি চেক কৰি চাই লওক। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে আপোনালোকে কলেজত যাই এডমিশ্যন কৰি ল'ব পাৰিব। এতিয়াও কিন্তু টাইম আছে। যিসকলৰ পাৰ্চেণ্টেজ কম আছিল, ফাৰ্ষ্ট আৰু ছেকেণ্ড লিষ্টত অহা নাই, সেইসকলৰ কিন্তু এতিয়া আৰু এটা নিউ থাৰ্ড লিষ্ট আহি গৈছে। যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তলত চাব দিয়া আছে ন'টিফিকেশ্যন ডিগ্ৰী এডমিশ্যন। যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আৰু BA ফাৰ্ষ্ট ছেমৰ কাৰণে এডমিশ্যন ল'ব বিচাৰিছে, সেইসকলে ইয়াত চাব দিয়া আছে ন'টিফিকেশ্যন ডিগ্ৰী। আপোনালোকে ন'টিফিকেশ্যন ইয়াৰ পৰা ডাউনলোড কৰি অ'পেন কৰি চেক কৰি ল'ব যে আপোনালোকৰ এডমিশ্যন কেতিয়া আৰু কিমান টকা ফিজ আৰু কিমান তাৰিখে আপোনালোকে কলেজত যাই এডমিশ্যন কৰিব লাগিব। ইয়াত সকলো প্ৰচেছ দিয়া আছে। এইটো কিন্তু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ লিষ্ট হয়। মই আপোনালোকক ন'টিছটো অন কৰি দেখুৱাই দি আছোঁ ডিগ্ৰীৰ। ইয়াত চাব, যেতিয়া আপোনালোকে ইয়াত ডাউনলোড কৰি অ'পেন কৰিব, ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে তলত আহি যাব, কেনেকৈ আপোনালোকে এপ্লিকেশ্যনটো কৰিব লাগিব। সেইটো প্ৰচেছ কিন্তু মই অলৰেডি সেইটো ভিডিঅ' বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই ফাৰ্ষ্ট ডিগ্ৰীত এডমিশ্যন লোৱাৰ কাৰণে অনলাইনত আবেদন কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ 13 তাৰিখে আপোনাৰ ফাৰ্ষ্ট লিষ্ট আহি যাব। এইটো কিন্তু আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছ। তাৰপিছত কিন্তু আপোনালোকে কলেজত যাই এডমিশ্যন কৰিব লাগিব। ইয়াত কিন্তু 3টা লিষ্ট আহি যাব। যিসকলৰ পাৰ্চেণ্টেজ বেছি, সেইসকলৰ ফাৰ্ষ্ট লিষ্ট, পাৰ্চেণ্টেজ কম ছেকেণ্ড লিষ্ট আৰু পাৰ্চেণ্টেজ কম থাৰ্ড লিষ্ট হয়।